দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ ই ৰিক্সা চলাই থকা ব্যক্তিসকলৰ আহ্বানৰ প্ৰতি এই আন্দোলনত মই সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছোঁ। আজি তেওঁলোকে স্থানীয়ভাৱে এক বন্ধ ঘোষণা কৰিছিল পিলপিলি বা ই ৰিক্সা। এদিন মাত্ৰ অলপ সময়ৰ কাৰণে এই ই ৰিক্সা বন্ধ হোৱাৰ পিছত আমি অভিভাৱকসকলে যি কষ্ট ভোগ কৰিবলগীয়া হৈছে আজি বৰপেটাত সত্ৰনগৰী বৰপেটাৰ যি ইতিহাস প্ৰসিদ্ধ আমাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি বৰপেটা বিদ্যাপীঠ জোৰাম স্কুল বা ইয়াত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ এক ব্যাপক ক্ষতিসাধন হ'ল। আজি কোনো এজন ছাত্ৰ ছাত্ৰীয়ে ই ৰিক্সা নথকাৰ কাৰণে তেওঁলোকে স্কুলত যাব পৰা নাই। মই জিলা প্ৰশাসনক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে আপোনালোকে যে এই ই ৰিক্সাসমূহ বন্ধ কৰিছে ইয়াৰ এক উপযুক্ত ব্যাখ্যা আপোনালোকে চৰকাৰক দিবলৈ হেঁচা কৰক। কাৰণ এই ই ৰিক্সাসকল প্ৰত্যেকজন ব্যক্তিসকলে তেওঁলোকে কৰ পৰিশোধ কৰি কৰ প্ৰদান কৰি তেওঁলোকে নিজৰ জীৱন জীৱিকা চলাবলৈ তেওঁলোকে ই ৰিক্সা ক্ৰয় কৰিছিল আৰু তেওঁলোকক যদি বন্ধ কৰি দিয়া হৈছে সম্পূৰ্ণ ই ৰিক্সাৰ কিনাৰ যি টকা সেই টকা চৰকাৰে ঘূৰাই দিবলৈ মই দাবী উত্থাপন কৰিছোঁ। আৰু তেতিয়াতো কোম্পানীয়ে বা চৰকাৰে কোৱা নাছিল যে ই ৰিক্সা সকলো ৰাস্তাত চলিব নোৱাৰে। হঠাৎকৈ কিয় এই ই ৰিক্সাসকলৰ পেটত লাত মাৰা হ'ল এইটো আজি লাখটকীয়া প্ৰশ্ন। ইয়াৰ অন্তৰত আমি লক্ষ্য কৰিছোঁ যে নতুনকৈ জনপ্ৰতিনিধি হোৱা বৰপেটাৰ বিধায়ক গৰাকীয়ে DC অফিচক গৈ DCক সৈমান কৰাইছে যে পিলপিলিৰ উৎপাত বাঢ়িছে, তুমি ইমান বিলাসিতা হ'ব নালাগে, তুমি পিলপিলিৰ কাৰণে বৰপেটা টাউনত ঘূৰিব নোৱাৰা নেকি? এচিত অলপ ট্ৰেফিকত পৰিলে কি অসুবিধা হয়? যদি পিলপিলিৰ কাৰণে অসুবিধা হৈছে চৰকাৰে ৰাস্তা বহল কৰক। বৰপেটাত যি ঠেক ৰাস্তা ইতিহাস প্ৰসিদ্ধ বৰপেটা টাউনৰ পাঁচালিত আশে পাশে সকলোৱে ৰাস্তা দখল কৰি তেওঁলোকে দোকান পোহৰ চলাই আছে। চৰকাৰৰ কৰ্তব্য হ'ব পথসমূহ বহলীকৰণ কৰা, এই দুখীয়াৰ পেটত লাত মাৰা চৰকাৰৰ কৰ্তব্য হয়। গতিকে পিলপিলিৰ যদি অসুবিধা কৰিছে চৰকাৰে ৰাস্তা বহল কৰক, ই ৰিক্সা প্ৰত্যেক ৰাস্তাত চলাবলৈ দিবলৈ মই আহ্বান জনাইছোঁ। কাৰণ তেওঁলোকে দুবেলা দুমুঠি অন্ন যোগাৰ কৰাৰ কাৰণে ই ৰিক্সা চলাই পেট প্ৰৱৰ্তন কৰি আছে, ল'ৰা ছোৱালীক শিক্ষা দীক্ষা দি আছে। অকল এয়া ই ৰিক্সা চালকসকলৰ সমস্যা নহয়। আজি দেখিছোঁ বৰপেটাৰ সৰহসংখ্যক বিদ্যালয়ত ছাত্ৰ ছাত্ৰী সময়মতে কোনোবাই উপস্থিত হ'ব পৰা নাই, কোনোবাই যাবই পৰা নাই। এই যে ছাত্ৰ ছাত্ৰী শিক্ষাক লৈ হেতালি খেলিছে জিলা প্ৰশাসনে, এয়াও বন্ধ হ'ব লাগে। আজি বিদ্যাপীঠত কেনেকৈ ইয়াৰ পৰা ডঙৰকুচি গাঁৱৰ পৰা বিদ্যাপীঠত কেনেকৈ যাব? ডঙৰকুচি চকত যেতিয়া এজন ছাত্ৰক নমাই দিব, না MC কলেজ বা জোৰামলৈকে না বাছৰ ব্যৱস্থা আছে, না পিলপিলিটো বন্ধই কৰি দিছে, খোজকাঢ়ি যাব নেকি ডেইলি? আৰু এটা আহ্বান জনাইছোঁ বৰপেটা DC মহোদয়, আপুনিতো নতুনকৈ আহিছে আমাৰ বৰপেটা জিলাত, আহিয়ে যে সিদ্ধান্ত লৈছে পেটত লাত মাৰা কাম যি আপুনি আৰম্ভ কৰিছে এইটো বন্ধ কৰক।